লগত আছে মাটন দালিৰ লগত এইটো স্পেচিয়েল হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই কিচেন বকুল কিচেন আজি মই সৰু ব্লগ যেন এটা বনাম বুলি ভাবিছোঁ আৰু কি বনাম চিম্পল খানা গতিকে আজি মই বনাম মগু দালি আৰু এইফালে আছে পটল ভাজি কৰিম এইফালে আছে পটল ভাজিৰ কাৰণে কাটি বাছি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ আৰু এইফালে মই মগু দালি ভাজি পেলাই ধুই পেলাই তিয়াই থৈছিলোঁ আৰু এইফালে মই চাউল ধুই পেলাই ৰেডি কৰি থৈছোঁ বহাই দিম আজি দালিৰ লগত মই অলপ স্পেচিয়েল কিবা এটা দিম গাটো ইমান ভাল নহয় সেইকাৰণে চিম্পল খানাই বনাই আছোঁ অলপ মাংস দিম মটন অকণ দিম দালিৰ লগত কোনোবাই কেতিয়াবা খাইছেনে দালিৰ লগত মটন মই খাওঁ কেতিয়াবা এক্সট্ৰাকৈ বনাব মন নগ'লে একেলগে দি দিওঁ গতিকে গাইজ মই গেছ জ্বলাই দিলোঁ এইফালে ভাতৰ চাউল ধোৱা আছে এইটো গেছটো জ্বলাই দিওঁ ভাতটো হৈ যাওক এইফালে আৰু এইফালে মই পটল ভাজিম ইটো গেছো জ্বলাই দিছোঁ তিনিওটা একেলগে চলাই দিম গতিকে মই কেনেকৈ বনাওঁ আপোনালোকে চাওক মোৰ আজি ফাৰ্ষ্ট টাইম ব্লগ বনাব মন গৈছে গতিকে মই ফাৰ্ষ্টত এতিয়া ভাতটো উঠাই দিছোঁ ভাতটো চাউল ধোৱা ৰেডি আছে আৰু এইফালে কেৰাহীটো পটল ভজাৰ কাৰণে ৰেডি হৈ থাকক তেতিয়ালৈকে মই দালিটো বহাই দিওঁ দালিটো বহাবলৈ ফাৰ্ষ্টতে কুকাৰত তেল দি দিলোঁ অকণমান আৰু এতিয়া দিম শুকান জলকীয়া ফোৰণ দি আছোঁ দুটা তাৰ লগত দিম অলপ পাঁচফোৰণ দিলোঁ আৰু দিলোঁ শিং অকণমান দিলোঁ আৰু এইফালে মই নহৰু থেতেলি থৈছিলোঁ নহৰু দিলোঁ আৰু পিঁয়াজটো কাটা কাৰণে পেষ্টটো পটককৈ কাটি দিওঁ পিঁয়াজ অকণমান দি দিলোঁ দি আছোঁ ভাজা হৈ যাব অকণ সৰুকৈ কাটি দিছোঁ চিম্পুল ভাতটো কেতিয়াবা খাব মন নাযায় অলপ মাংস লগত থাকিলে খাবলৈ মন যায় হেঁপাহ জাগে খোৱাৰ প্ৰতি আগ্ৰহ জাগে ইয়াতে দি দিম মই অলপ ব্লেক পেপাৰ যিহেতু ইয়াতে মাংস আছে অকণমান ব্লেক পেপাৰ নিদিলে ভাল নালাগিব খাই আদাও থেতেলি থৈছোঁ আদাও দি দিলোঁ ইয়াতে আৰু তেজপাত অকণমান দিব পাৰি ন মোৰ পিছত বহুত মেচি হৈ থাকে অকণমান তেজপাত দি দিলোঁ এতিয়া দি দিলোঁ দালিখিনি অলপমান ভাজি লওঁ ভাজিছোঁ আগতে শুকানে ভাজি তাৰপিছত ধুইছোঁ দালিৰ মানে কেঁচা গোন্ধটো মানে গুচি যায় ভাজি ল'লে দালিটো কেনেকৈ টেষ্ট কৰা যায় তাৰে তৰিকা বিচাৰিছোঁ অকণমান মাংস দি দিছোঁ মটন খাবলৈতো এনেই মন যাব ন মাংস থাকিলে খোৱা মানুহে খাই কেনেকৈ ভাল পায় অকণমান ভাজি লৈ আছোঁ আৰু এতিয়া দি দিলোঁ ইয়াতে নিমখ 1 চামুচ আৰু মছলাখিনিও দি দিওঁ সামান্য পৰিমাণ হালধি আধা চামুচ জিৰাও আধা চামুচতকৈ কম অলপ ধনিয়া আৰু অকণমান শুকান জলকীয়াও দিলোঁ আৰু নামমাত্ৰ ইয়াতে আৰু দি দিম মই বিলাহী 1 টুকুৰা দি দিছোঁ দালিত কেঁচা জলকীয়াটো পিছত দিম দি দিলোঁ পানী বেছি পানী দিছোঁ কুকাৰটো সৰু ফাৰ্ষ্টতে দালিটো সিজাই লৈ তাৰপিছত গৰম পানী মিলাই দিম ঢাকনটো গুচাই মোৰ দালিৰ কাৰণে প্ৰিপাৰেশ্যন হৈ গ'ল ঢাকনটো লগাই দিওঁ দালিটো হৈ থাকক এইফালে দালিটো হৈ থাকোঁতে মই সৰু গেছত নিমগৈ দালিটো লাহে লাহে হুইচেল দিয়ক আৰু এইফালে মই পটল ভাজিবৰ কাৰণে কেৰাহীটো বহাই দিলোঁ আৰু তেল দি দিওঁ কেৰাহী গৰম হৈছে অলৰেডি এইটো গেছত দিছিলোঁ মই পটলটো কেনেকৈ ভাজিম তাকে আপোনালোকক দেখাই আছোঁ পটলটো ভাজিবলৈ মানে অকণমান মছলা লৈ লওঁ
অকণমান হালধি গুড়ি অকণমান, অলপ ধনিয়া, অলপ জিৰা, অকণমান জলকীয়া গুড়ি আৰু অকণমান নিমখ। বেছি একো দিয়া নাই। একদম চিম্পল খানা। তেলটো অলপ কেৰাহীটো ভালকৈ গৰম কৰি ল'লে কি হ'ব, লাগি নধৰিব আৰু। অলপ পানী মিলাই লওঁ, ধুনীয়াকৈ মিলি যাব পটলখিনি। পটলখিনি গোটা গোটা মই বনাব খুজিছোঁ। মই ভাল পাওঁ গোটা গোটা ভাত বনাবলৈ। এনেকৈ মাজতে ফালি ফালি দিছোঁ, এইটো মাজতে ফালি ফালি দিছোঁ, একদম ধুনীয়াকৈ সোমাই যাব মছলা ভিতৰত। মছলাখিনি অলপ পানী দি গুলি লগত দি দিলোঁ, যাতে ভিতৰত সোমাই যায়। চিমত দি দিলোঁ। এনেকৈ মছলাখিনি ওপৰত অলপ মিলাই দিলোঁ। সিজি লওক অলপ সময়। বেছিকৈ নবনাওঁ, অলপ অলপ বনাওঁ, কাৰণ একবেলা খাই টেষ্ট নকৰিলে আকৌ পিছবেলা সেই বাকীকেইটা খাবলৈ বেয়া। এতিয়া বয়স হৈছে নহয়, মাটি খাবলৈ মানে পুৰণাটো খাবলৈ বেয়া। সেইকাৰণে যি বনাওঁ পটককৈ যাতে চেচ হৈ যায়, তেনেকৈ ভাবোঁ। দালিটো হৈ আছে, এইফালে ভাত হৈ আছে, ভাত ইটো গেছত হৈ আছে। একদম চিম্পুল খানা। এইফালে ৰান্ধা হৈ থাকিব, গেছটো মুচিও একদম ক্লিন কৰি দিম। ভাতটো মাৰকাৰি বনাব ট্ৰাই কৰোঁ, প্ৰায়ে ভাতটো মাৰকাৰি বনাওঁ। সেইকাৰণে এনেকৈ কুকাৰত নবনাওঁ, এনেকৈ দিছোঁ। দালিটো এইফালে হৈ আছে সৰু গেছত। পটলটো লুটিয়াই দিওঁ। কুমলীয়া, একদম কুমলীয়া পটল, পটককৈ দি যাব আৰু তেলখিনি ভিতৰত সোমাই যাব, তেল মছলাখিনি। দেখা গৈছেনে? পটল ভাজাটো হৈ গৈছে, নমাই দিওঁ। একদম ধুনীয়াকৈ ভাজা হৈ গৈছে, ভিতৰলৈকে তেল সোমাই গৈছে। অকণমানি বনাইছোঁ, বেছি বনোৱা নাই। দালিৰ লগত খাবলৈ বহুত টেষ্টি হয়, বহুত টেষ্টি হয়। মোৰ দালি এইফালে হুইচেল মাৰিছে, ভাতটো হৈ আছে, ভাতটো চিমত হৈ আছে। এতিয়া হৈ থাকক, আকৌ আহি আছোঁ। ভাতটো হৈ আছে, ধুনীয়াকৈ হৈ আছে, হৈ থাকক। দালি হুইচেল খুলি পেলাইছোঁ আৰু দালিৰ এইটো কণ্ডিশ্যন সিজি গৈছে। দালিৰ কণ্ডিশ্যন এইটো সিজি গৈছে, কিন্তু অলপ গৰম পানী মিলাব লাগিব, কাৰণ ঘন হৈ গৈছে দালিটো। গৰম পানী কৰি থৈছোঁ অভেনত, তাতে গৰম পানী মিলাই দিলোঁ। এতিয়া থিকনেছটো ধুনীয়াকৈ হৈছে, এতিয়া জোল হৈ গৈছে। এয়া ধুনীয়া। এতিয়া অকণমান উতলিব লাগিব এইখিনি দালি, আৰু দি দিম এতিয়া কেঁচা জলকীয়া। এইখিনি দি দিওঁ। ধনিয়া পাত থাকিলে ধনিয়া পাত দিলে বেছি ভাল আছিলে, ধনিয়া পাত নাই। দিম, মই এটা বস্তু দিম ইয়াতে দালিত, আৰু এটা ধনিয়া পাত নোহোৱাকৈ। অকণমান উতলক, এতিয়া দিম দালিটোত। এতিয়া মই দিম অকণমান কিচেন কিং মছলা, ধুনীয়া এটা স্মেল আহে। 2টা মছলা দিম, আৰু দিম অলপ কচুৰি মেথি অকণমান দিম। ধনিয়াতকৈ বেছি ভাল হয় এইটো দিলে। অকণমান উতলিলে মোৰ দালি ৰেডি হৈ যাব।
মাংসটো সিজিয়ে গৈছে নিশ্চয় দালিৰ লগত নিমখটো চেক কৰিব লাগিব কি বঢ়িয়া স্মেল হৈছে নিমখ অকণমান দৰকাৰ আছে ভাতৰ লগত লৈ খাব নালাগে ফাৰ্ষ্টতে সোমবাৰ দিব আহিছিলোঁ পটল ভাজা তেল অলপ দি দিওঁ আৰু টেষ্টি হ'ব চলি গৈছে দালি হৈ গৈছে গাইজ দালিটো ডিছ আউট কৰি দিওঁ এতিয়া দালিটো ডিছ আউট কৰি দিওঁ ডিছ আউট কৰি আহি আছোঁ ডিছ আউট কৰি দিলোঁ দালি এয়া ধুনীয়া দালি হৈছে লগত আছে মটন দালিৰ লগত যেটো স্পেচিয়েল কোনেও নাখায় এনেকৈ মই খাওঁ এনেকৈ মটন বিলাহী দি ধুনীয়াকৈ বনাইছোঁ আৰু এয়া হ'ল পটল ভাজি আৰু এইফালে চাউল ৰেডি কৰি লৈছোঁ এইখিনিৰ লগত দালি আৰু পটল আৰু কি লাগে চিম্পল খানা একদম হেল্ডি গতিকে থেংক ইউ গাইজ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ একদম নাপাহৰিব খাওঁ এতিয়া আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'তে তেতিয়ালৈকে একদম ভালে সুস্থ থাকিব দেই গাইজ